নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী ছাত্ৰ নেতা অনিমেষ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য অনিমেষৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীত যোৰহাটৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আশুৱে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে নৃশংস হত্যাকাণ্ডৰে জড়িত 13 অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে কাণ্ডকলৈ উত্তাল ৰাজ্য আসনেতা হত্যাৰ ন্যায় বিচাৰৰ দাবীত দল সংগঠনৰ উত্তাল প্ৰতিবাদ তামুলপুৰ শিৱসাগৰ মৰিগাঁও হত্যাকাৰীক ফাঁচি দিয়ক অনিমেষ হত্যাৰ বিচাৰ লাগে অনিমেষ হত্যাৰ বিচাৰ লাগে মাজুলী যোৰহাট আৰক্ষী হাই হাই অনিমেষ ভূঞা হত্যাকাৰীক শীঘ্ৰে শাস্তি দিয়ক অনিমেষ ভূঞা হত্যাকাৰীক শীঘ্ৰে শাস্তি দিয়ক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক যাতে ভৱিষ্যতে সেই শাস্তি দেখি ভৱিষ্যতে যাতে এনেধৰণৰ নাৰকীয় ঘটনা সংঘটিত কৰিবৰ কাৰণে কোনো পাখণ্ডই যাতে সাহস নকৰে আটাইতকৈ হৃদয়বিদ আমাৰ অন্তৰ কপি গৈছে আমাৰ আত্মাই কান্দি দিছে গতিকে আমি কৈছোঁ এনেধৰণৰ ঘটনা যে দ্বিতীয় দিন নহয় তাৰ কাৰণে আমি অসম চৰকাৰ কঠোৰ হ'বলৈ দাবী জনাইছোঁ সৰ্বত্ৰ ছাত্ৰ সন্থাৰ সদস্যৰ প্ৰতিবাদ 24 ঘণ্টাৰ ভিতৰত অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ প্ৰতিটো কালপৃতক ধৰিবলৈ দাবী প্ৰতিবাদকাৰীৰ কটন বিশ্ববিদ্যালয়ত মুখত কলা বেজ পিন্ধি ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ যোৰহাট নগৰৰ মাজমজিয়াত সংঘটিত হোৱা এই বৰ্বৰোচিত ঘটনাক লৈ বিশাল প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঘটনা সংঘটিত নহবৰ কাৰণে পুলিচ প্ৰশাসনে কোনো আইনী সুৰঙা ৰাখিব নালাগিব আৰু উচিত শাস্তি প্ৰদান কৰক আৰু কোনোবা দোষী যদি থাকি গৈছে ৰাইজক আমি অনুৰোধ জনাইছোঁ পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ তেখেতসকলক গতাই দিয়ক অতি শীঘ্ৰে উচিত শাস্তি প্ৰদান কৰক যাতে ভৱিষ্যতৰ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিব নোৱাৰে ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ছাত্ৰ নেতা অনিমেষ হত্যাকাণ্ডৰ 13 অভিযুক্ত মূল অভিযুক্ত কলা লৰা ওৰফে নীৰজ দাসক আৰু তাৰ ভাতৃ অকনি দাসক গ্ৰেপ্তাৰ কৰি 5টা ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে 90টাকৈ গোচৰত অভিযুক্ত আছিল ড্ৰাগছ ব্যৱসায়ৰ অন্যতম অভিযুক্ত এই কলা লৰা ওৰফে নীৰজ আৰু তাৰ ভাতৃ অকনিৰ লগতে আৰক্ষীৰ জালত পৰিছে বিতুপন দাস বিক্ৰম দাস সুভাষ বৰা অবিনাশ বৰা মোহন দাস দেৱা দাস চিৰঞ্জীৱ দাস সৰু লৰা দাস মহাজ দাস মনত দাস আৰু সুভাষ দাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই ঘটনাত ক্ষোভ প্ৰকাশ কৰি ফাষ্ট ট্ৰেক আদালতৰ যোগেদি ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে প্ৰশাসনেও অনিমেষ ভূঞা হত্যাকাণ্ড সন্দৰ্ভত ন্যায়িক তদন্ত কমিটি গঠন কৰি 10 দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে ঘটনাৰ নিজাববীয়াকৈ তদন্ত কৰিছে CIDয়েও আনহাতে অনিমেষৰ গোলাঘাটৰ ঘৰত উপস্থিত হৈ অনিমেষৰ আত্মীয় সংস্থাপনৰ আশ্বাস দিছে জিলা উপায়ুক্তই যোৰহাটৰ ঘটনাস্থলীত অনিমেষ ভূঞাৰ নামত স্মৃতি হোট স্থাপনৰ প্ৰতিশ্ৰুতি দিছে প্ৰশাসনে সোমবাৰে যোৰহাট নিৰ্মল চাৰিআলিত গণপ্ৰহাৰত মৃত্যু হৈছিল এই অনিমেষ ভূঞাৰ মৃত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ ঘৰ গোলাঘাটৰ খকনগুৰিত 2014 চনৰ পৰা আছুৰ লগত জড়িত হৈ আছিল এই অনিমেষ ভূঞা অনিমেষৰ মৃত্যুত শোকাহত হৈ পৰিছে সমগ্ৰ খকনগুৰিবাসী সোমবাৰে নিশাই সম্পন্ন হয় অনিমেষ ভূঞাৰ অন্ত্যেষ্টিক্ৰিয়া ব্যুৰো ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট আৰু যোৰহাটৰ অমানসিক ঘটনাৰ অভিযুক্ত কেইটাক আদালতলৈ নিয়াৰ সময়তে ক্ষোভ প্ৰকাশ কৰিলে বহুজনে আৰক্ষীৰ আৱস্তনীৰ মাজতে মাৰপিট কৰি অভিযুক্ত কেইটাক এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আদালতলৈ লৈ যোৱাৰ সময়ত উত্তেজিত জনতাই ক্ষোভ প্ৰকাশ কৰে 13টাকৈ অভিযুক্তৰ ওপৰত এক প্ৰকাৰ জপিয়াই পৰিবলৈ চেষ্টা চলাই উত্তেজিত জনতাই কিয়নো এই নৰপিশাচ কেইটাই কালি যোৰহাট নগৰৰ মাজমজিয়াত নিৰ্মল চাৰিআলিত দিন দুপৰতে মৰিয়াই হত্যা কৰিছিল ছাত্ৰ নেতা অনিমেষ ভূঞাক আৰু তাৰে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল আজি আদালতলৈ লৈ যোৱাৰ সময়ত কাৰণ হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল যোৰহাট সদৰ থানা চৌহদত জিলা উপায়ুক্তৰ কাৰ্যালয়তো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আছুৱে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ সেই উত্তপ্ত পৰিস্থিতি আদালতলৈ নিয়াৰ সময়ত এনেদৰে ক্ষোভ প্ৰকাশ কৰিলে বহুজনে আৰক্ষীৰ আৱেষ্টনীৰ মাজতে মাৰপিট কৰে অভিযুক্ত কেইটাক
গুৱাহাটীৰ অভিনীলৰ পিছত এইবাৰ ডেৰগাঁৱৰ অনিমেষ ভূঞা একাংশ নৰপিশাচৰ বৰ্বৰ আক্ৰমণত অকালতে প্ৰাণ হেৰুৱালে ছাত্ৰ নেতা অনিমেষে যোৰহাটৰ মাজমজিয়াত সংঘটিত নৃশংস হত্যাকাণ্ডত জড়িতৰ অভিযোগত এই পৰ্যন্ত 13 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যোৰহাটৰ মাজমজিয়াত সোমবাৰে দিন দুপৰতে সংঘটিত হ'ল এক লোমহৰ্ষক হত্যাকাণ্ড। এটা সামান্য পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি এজন ছাত্ৰ নেতাক মৰিয়াই হত্যা কৰিলে কেইবাটাও নৰপিশাচে। আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া, ক্ষোভ আৰু এটাই দাবী এই মুহূৰ্তত উত্থাপন হৈছে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হওক। আৰু এই দাবীৰে সৰব হৈছে আছুকে ধৰি যোৰহাটৰ বিভিন্ন দল সংগঠন। আক্ৰান্ত লোকক সহায় কৰিবলৈ যাওঁতে না মানৱীয় দৃষ্টিভংগীৰে সহায় কৰিবলৈ যাওঁতে হত্যা কৰা হ'ল। এই প্ৰশাসনৰ প্ৰতি ভয় কিয় নাই সেইটো চৰকাৰে ভাবি চাওক। আৰু সেইকাৰণে তাৰ উত্তৰ এটাই হ'ব লাগিব যে হত্যাকাৰী প্ৰত্যেকজনক গ্ৰেপ্তাৰ কৰিব লাগিব, প্ৰত্যেকজনক, আৰু প্ৰত্যেকজনক দৃষ্টান্তমূলক কঠোৰ শাস্তি দিব লাগিব। জানিব লাগিব যে এনেধৰণৰ যোৰহাটৰ মাজমজিয়াত হত্যাকাণ্ড সংঘটিত হ'লে এনেধৰণৰ কঠোৰ শাস্তিমূলক ব্যৱস্থা লোৱা যায়। এনেকুৱা গণহত্যাৰ লগত জড়িত যিবিলাক নৰপিশাচ মানসিকতাৰ ব্যক্তি আছে সেইসকলক উচিত শাস্তি কেতিয়াও প্ৰদান কৰা নহয়, যাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা বাৰে বাৰে সংঘটিত হৈ আহিছে। চৰকাৰে যিকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে 15 দিনৰ ভিতৰত চাৰ্জশ্বিট প্ৰদান দাখিল কৰা হ'ব, ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সংঘটিত হ'ব, সেই কামকেইটা ইতিমধ্যে ঘোষণা কৰিছে। এই ঘোষণাতে থাকিলে নহ'ব, কাম কৰি দেখাব লাগিব আৰু দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, যাতে সমগ্ৰ অসমৰ বিভিন্ন ঠাইত থকা এনেকুৱা নৰপিশাচ মানসিকতাৰ ব্যক্তিয়ে কোনো কাৰণে যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিবলৈ সক্ষম নহয়। যোৰহাট কাণ্ডত আৰক্ষীৰ জালত পৰিছে 13 অভিযুক্ত। মূল অভিযুক্তসহ 12 জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। মূল অভিযুক্ত ক'লা ল'ৰা ওৰফে নীৰজ দাসকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নীৰজ দাসৰ ভাতৃ অকণি দাসকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। নীৰজ দাসৰ বিৰুদ্ধে আছে 90টাৰো অধিক অপৰাধজনিত গোচৰ আৰু ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে নীৰজ দাস। লগতে পূৰ্বতে আৰক্ষীয়ে এবাৰ পিষ্টলো জব্দ কৰিছিল নীৰজ দাসৰ জিম্মাৰ পৰা। এই অভিযুক্তকেইটাৰ বিৰুদ্ধে 5টাকৈ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। এইটো ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমাক কঠোৰ নিৰ্দেশনা দিছে। তদন্তটো ভাল হ'ব লাগে, তদন্ত ক্ষীপ্ৰ হ'ব লাগে আৰু দোষীয়ে শাস্তি পাব লাগে। গতিকে আমি সেইটোৰ ওপৰত লাগি আছোঁ। আমি ইতিমধ্যে 13জন মানুহ এৰেষ্ট কৰিছোঁ আৰু আমি ক্ষীপ্ৰভাৱে যাতে মানুহে ন্যায় পায় আৰু ভিক্টিম যি আছে তেওঁলোকৰ পৰিয়ালে ন্যায় পায় সেইটোৰ কাৰণে আমি লাগি আছোঁ। ইমানে যিগৰাকী মূল অভিযুক্ত, মই আপোনাৰ শেষত বিদায় ল'ম। যিগৰাকী মূল অভিযুক্ত, সেই মূল অভিযুক্তগৰাকীৰ বিৰুদ্ধে পূৰ্ব অভিযোগ আছিল, পূৰ্ব গ্ৰেপ্তাৰ হৈছিল, কিন্তু আইনৰ সুৰুঙাদিটা ওলাই গৈছিল। কেনেদৰে ওলাই যাব পাৰে? নাই, আমি এইটো চাম। আমি ভালদৰে তদন্ত কৰি এইটো যাতে ওলাই যাব নোৱাৰে তাৰ ব্যৱস্থা ল'ম। অনিমেষৰ ঘৰত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। নিজ পুত্ৰক হেৰুৱাই কান্দোনত ভাগি পৰিছে অনিমেষৰ পিতৃ মাতৃ। পৰিয়ালটিক সমবেদনা জনাবলৈ স্থানীয় বিভিন্ন দল সংগঠনৰ লগতে ৰাজনৈতিক ক্ষেত্ৰৰ বহুকেইগৰাকী ব্যক্তিৰো আগমন ঘটিছে। ফাষ্ট ট্ৰেক কোৰ্টত ইয়াৰ বিচাৰ কৰি পেলাই দোষীক উপযুক্ত শাস্তি দিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে আৰু সেইখিনি মোৰ লগত উপায়ুক্তও আহিছে। কালি ৰাতি মই পুলিচৰ লগতো কথা পাতিছোঁ, সেই ব্যৱস্থাখিনি হ'ব। তেখেত যিহেতু পৰিয়ালটোৰ কাৰণে এটা উপাৰ্জনৰ মূল উপাৰ্জনকাৰী আছিল, গতিকে পৰিয়ালটো যাতে এতিয়া বাকী যিসকল আছে, ভায়েক আছে, তেওঁলোক যাতে সংস্থাপিত হৈ সুন্দৰভাৱে চলিব পাৰে তাৰ কাৰণে চৰকাৰে যিমানখিনি সহায় সহযোগিতা আগবঢ়াব লাগে সেইখিনি সহায় সহযোগিতা আগবঢ়াব। আৰক্ষী 2জন ট্ৰাফিকৰ লোকো আছিল, হয়তো তেওঁলোকে যদি হয়তো ভাল প্ৰশিক্ষণ প্ৰাপ্ত হোৱাহেঁতেন হয়তো তেওঁলোকে লগে লগে ভাল এটা ব্যৱস্থা ল'ব পাৰিলেহেঁতেন। হয়তো অলপ বয়সৰ কাৰণত নে কি কাৰণত নাজানো 2জন ট্ৰাফিক থকাৰ পিছতো এই ঘটনাটো ঘটিল। সেইকাৰণে আৰক্ষী প্ৰশাসনৰ যিটো যোৱাকালি হেমাহি আছিল বুলি ক'লেও ভুল নহ'ব এক প্ৰকাৰ। এই ঘটনাটো আৰক্ষী প্ৰশাসন সজাগ হোৱাহেঁতেন এনে ঘটনা চাগে নহ'লহেঁতেন। দেখা যায় যে এছামে কি কাৰণত নাজানো আইন হাতত তুলি লয় বা কথাখিনি শুনিবলৈ যত্ন নকৰে, নিজৰ যিটো উচিত বুলি ভাবে সেইটোকে মানে গোটেই ঘটনাখিনি দিন দুপৰতে হ'ল। দুৰ্ভাগ্যজনক। Yeah.
যোৰহাটবাসীৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সদৌখন ছাত্ৰ সন্থাই। আজিৰে পৰা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অনিমেষৰ বাসগৃহত উপস্থিত হৈছে গৈ আছুৰ কেন্দ্ৰীয় নেতৃত্ব। চৰকাৰে অতি শীঘ্ৰে নিজৰ প্ৰতিশ্ৰুতি পালন কৰক, ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নঘটে আৰু দোষীক কঠোৰতম কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে সদৌখন ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে। অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা আৰু যি ব্যক্তিয়ে এনে কাম কৰিছে দৃষ্টান্তমূলক শাস্তি পোৱাটো ছাত্ৰ সন্থাই আমি বিচাৰিছোঁ। অসম চৰকাৰক আমি অতি সোনকালে যিসকল দোষী এই অপৰাধীসকলক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। যোৰহাটৰ নৃশংস ঘটনাই সমগ্ৰ অসমত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তেই উজনিৰ ডিব্ৰুগড়ত সংঘটিত হৈছে দুটাকৈ হত্যাকাণ্ড। ডিব্ৰুগড়ৰ বৈৰাগী মঠ মলখুপছা কছাৰী গাঁৱত ডাবল মাৰ্ডাৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। নিজ স্বামীয়ে পত্নী আৰু ভাড়াঘৰৰ মালিকক হত্যা কৰাৰ সন্দেহ। নিজ পত্নীক হত্যা কৰাৰ লগতে আন এজন যুৱকক হত্যা কৰি পলায়ন ঘাতক স্বামীৰ। সুধীৰ গগৈ নামৰ লোকজনৰ লগতে ভাড়াতীয়া হিচাপে নতুনকৈ অহা কাজল শুক্ৰাং নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্য। সুধীৰ গগৈৰ মৃতদেহ নিজৰ শুৱনি কোঠাত উদ্ধাৰ হোৱাৰ বিপৰীতে একেটা ঘৰৰে আন এটা কোঠাত কাজল নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দেওবাৰে অৰ্থাৎ মাত্ৰ এদিনৰ পূৰ্বে ৰাজীৱ শুক্ৰাং সুধীৰ গগৈৰ ভাড়াঘৰলৈ ভাড়াতীয়া হিচাপে আহিছিল। ইয়াৰ পিছতে কিয় হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই বা জানিব পৰা হোৱা নাই। সুধীৰ গগৈ আছিল বাসগৃহটোৰ গৰাকী। অবিবাহিত সুধীৰ গগৈৰ আত্মীয়ই তেওঁক নেদেখি খবৰ কৰাত কোঠাৰ বিচনাতে মৃতদেহটো প্ৰত্যক্ষ কৰে। ইতিমধ্যে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। গাঁও চহৰ জিলাৰ খবৰত লৈছো আন এটি বাণিজ্যিক বিৰতি। ZPay and News 18 Network present Crypto Ki Samajh. নমস্কাৰ, ক্ৰিপ্টো কি সমাজৰ এক বিশেষ সিৰিজলৈ আপোনালোকক স্বাগতম। আজিৰ এই সিৰিজত আমি চেষ্টা কৰিম ক্ৰিপ্টোকাৰেন্সিৰ বিভিন্ন সম্ভাৱনা তথা দৃষ্টিভংগীৰ বিষয়ে বুজিবলৈ। লগতে আজি আমি লৈ আহিছো আপোনালোকৰ বাবে কিছু ইনভেষ্টমেণ্ট টিপছ। আপুনি ফৰ্মৰ দ্বাৰা পৰিচালিত হৈছে নেকি বা ফৰ্মৰ অধীনত বিনিয়োগ কৰিছে নেকি? ফৰ্ম মানে ফিয়াৰ অফ মিছিং আউট, অৰ্থাৎ আপোনাৰ এনেকুৱা লাগিব যে সকলোৱে এক বিশেষ কইনত বিনিয়োগ কৰি আছে আৰু আপুনিও কৰিব লাগে, নহ'লে আপুনি ইয়াৰ লাভালাভ পোৱাৰ পৰা পিছ পৰি নৰয়। এনেকুৱা কেতিয়াও নকৰিব। যিসকলে সকলো ক্ৰয় কৰি আছে তাক সেই দামতেই বা ততোধিক দামত ক্ৰয় কৰি আপুনি কেতিয়াও আলফা উৎপন্ন কৰিব নোৱাৰিব। বিনিয়োগ কৰাৰ ক্ষেত্ৰত থাকিবলগীয়া জ্ঞান মোৰ আছেনে? ভুল কৰাটো লাৰ্নিং প্ৰচেছৰ অংশ হ'ব পাৰে, কিন্তু জানি বুজি জ্ঞান লৈ বিনিয়োগ কৰি ৰিস্ক আমি হ্ৰাস কৰিব পাৰোঁ। ব্লকচেইন, ক্ৰিপ্টোকাৰেন্সি, NFTৰ বিষয়ে যিমান পাৰি জানিবলৈ চেষ্টা কৰক। বিনিয়োগ কৰাৰ পূৰ্বে ট্ৰেডিং, বিত্তীয় বিনিয়োগ আৰু ইয়াৰ সৈতে জড়িত দিশসমূহ বুজিবলৈ চেষ্টা কৰক। আপুনি ক্ৰিপ্টোত বিনিয়োগৰ বিষয়ে বুজেনে? যি পইচা আপুনি ইয়াত বিনিয়োগ কৰি আছে সি আপোনাৰ বিত্তীয় লক্ষ্য পূৰণ কৰা আৰু বিনিয়োগৰ কৌশল অনুসাৰে হয়। আপুনি সঠিক প্লেটফৰ্ম নিৰ্বাচন কৰিছেনে? আৰু আপোনাৰ লগত ক্ৰিপ্টোকাৰেন্সি মজুত কৰিবলৈ এক সুৰক্ষিত ৱালেট আছে। গতিকে বিনিয়োগ কৰাৰ পূৰ্বে এই কথাসমূহত বিশেষভাৱে ধ্যান দিয়ক। আমি পুনৰ এনেধৰণৰ আকৰ্ষণীয় খবৰ লৈ আহিম আপোনালোকৰ বাবে। আজিলৈ ইমানেই, ধন্যবাদ। ZPay and News 18 Network present Crypto Ki Samajh.